টাইটেল আৰু থাম্বনেল চাই কিনে গম পাই গৈছে আজি আহিছোঁ মই গুৱাহাটী জালুকবাৰী সুমন এণ্টাৰপ্ৰাইজ হোলচেল মাৰ্কেটত আহিছোঁ। আপোনালোকে যদি এটা দোকান খুলিম বুলি ভাবি আছে, লেপটপ লাগে, মেকবুক লাগে, মোবাইল লাগে, আপোনালোকে এভেইলেবল কালেকশ্যন পাই যাব। আহক, ইয়াতে নিউ মোবাইল পাব, ছেকেণ্ড হেণ্ড মোবাইল পাব, আইফোন এণ্ড্ৰইডৰ গোটেই মোবাইল পাব আপোনালোকে। এতিয়া আৰু দিল্লী যাব নালাগে আৰু মোবাইল আনিব, আপোনালোকে সুমন এণ্টাৰপ্ৰাইজৰ পৰা আহি কিনে মোবাইল লৈ যাব পাৰিব। গোটেই ভিডিঅ'ত মই জনাই আছোঁ হোলচেল প্ৰাইজত কিমান আহিব, ৰিটেল প্ৰাইজত কিমান আহিব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকক। হেপী দিৱালী এভৰিৱান। টাইটেল আৰু থাম্বনেল চাই কিনে গম পাই গৈছে আজি মই আহিছোঁ গুৱাহাটী জালুকবাৰী নিউ অপেনিং হৈছে মোবাইল হোলচেল মাৰ্কেট, নাম হ'ল সুমন এণ্টাৰপ্ৰাইজ। আজি আহিছোঁ মই ফাৰ্ষ্ট টাইম ইয়াতে। আহি কিনেতো দেখা পালোঁ ইমান কালেকশ্যন আপোনালোকে চাবই পাৰে, লেপটপৰ পৰা মেকবুকৰ পৰা এভেইলেবল কালেকশ্যন। এইটো হোলচেল মাৰ্কেটে হয়, গুৱাহাটীৰ ভিতৰত ডাঙৰ হোলচেল মাৰ্কেট। আপোনালোকেও যদি এটা দোকান ষ্টাৰ্ট কৰিম বুলি ভাবি আছে, ছেকেণ্ড হেণ্ড মোবাইল বা লেপটপৰ মাল ক'ৰ পৰা লব, বহুতে দিল্লীত যায় মাল আনিব, মুম্বাইত যায়, মানে অসমৰ বাহিৰতে আৰু বেছিভাগ দোকানীয়ে মাল আনিব যায় আৰু যোনে ষ্টাৰ্টিং কৰি আছে আৰু বিজনেছ। আপোনালোকে ইমান দূৰত যাব নালাগে আৰু এতিয়া আহক গুৱাহাটী জালুকবাৰীত সুমন এণ্টাৰপ্ৰাইজ। এভেইলেবল কালেকশ্যন আহি গৈছে। গোটেই আজিৰ ভিতৰত মই দেখুৱাই আছোঁ হোলচেল প্লাছ ৰিটেইলত কিমান ল'ব লাগিব আৰু হোলচেলত ল'লে কিমান পিচ ল'ব লাগিব আৰু কিমান দামৰ ভিতৰত আহিব। গোটেই আজিৰ ভিডিঅ'ত মই দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। চাবই পাৰে গুৱাহাটীৰ ভিতৰত ডাঙৰ আৰু হোলচেল মাৰ্কেট সুমন এণ্টাৰপ্ৰাইজ। কালেকশ্যন আইফোন, এণ্ড্ৰইড, মেকবুক, টেবলেট ওপৰতো চাব পাৰে, এভেইলেবল আৰু কালেকশ্যন। লোকেশ্যনটো আপোনালোকে ভালকৈ চাই লওক, গুৱাহাটী জালুকবাৰী ফ্লাইঅভাৰৰ তলত পাই যাব। আগত আছে মেইন চাৰিআলিৰ পৰা আপোনালোকে কল কৰি কিনে আহি যাব, MC প্ৰডাকশ্যন পাই যাব। এইটো ৰিটেইল দোকানেই হয় দাদাৰ, MC প্ৰডাকশ্যন। ৰিটেইলত আইফোন, এণ্ড্ৰইড লৈ যাব পাৰিব আৰু ওপৰতে হয় হোলচেলটো সুমন এণ্টাৰপ্ৰাইজ। তো বলক এতিয়া মই লৈ গৈ আছোঁ সুমন এণ্টাৰপ্ৰাইজলৈ। আপোনালোকে আহক, ৰিটেইলত লাগে, হোলচেলত লাগে, পাই যাব আৰু এভেইলেবল কালেকশ্যন আছে। আইফোন, এণ্ড্ৰইড এইফালেদি উঠি যাব, চিৰি দি ওপৰত আহি যাব। আপোনালোকে চাব পাৰে, লোকেশ্যনটো মই দেখুৱাই দি আছোঁ। এইফালে চিধা গৈ পাই যাব হোলচেল মাৰ্কেট গুৱাহাটী জালুকবাৰী সুমন এণ্টাৰপ্ৰাইজ। আজি ইয়াতে নিউ কালেকশ্যন দেখুৱাম, হোলচেল ৰিটেইল গোটেই প্ৰাইচ কম, চাই থাকক। আজি আহিছোঁ সুমন এণ্টাৰপ্ৰাইজ ছেকেণ্ড হেণ্ড মোবাইল হোলচেল মাৰ্কেটত আৰু ইয়াৰে অনাৰ আছে আপোনালোকৰ চিনাকি হয়। হেপী দিৱালী সুমন দা। আসসালামু আলাইকুম, নমস্কাৰ। কেতিয়াৰ পৰা আপুনি আৰম্ভ কৰিলে হোলচেল মাৰ্কেটটো? MC প্ৰডাকশ্যনতো আগৰ পৰাই আছিল। পিছতে আপোনাৰ ওপৰত মানে অলপ চাইলেণ্ট জেগা লাগে, সেইকাৰণে ওপৰত এইটো MC প্ৰডাকশ্যনৰ ওপৰত হয়, চাইলেণ্ট জেগাত মানে খুলি দিলোঁ আৰু এতিয়া মানে হোলচেলৰ কাৰণে আপোনাৰ আহি মানে চাইলেণ্ট মোডত বহি মাল ল'ব পাৰিব, টেনশ্যন নাই। আৰু ৰিটেইল আৰু হোলচেল একেলগে থাকিলে অলপ অসুবিধা হয়, সেইকাৰণে ইয়াতে মানে একদম কুল মাইণ্ড, মানে যে আহিব বিন্দাছ বহি চাওক। ইফালে জাগা আছে বহাৰ কাৰণে, আপোনালোকে আহক, বহাৰ কাৰণে জাগা এভেইলেবল আছে। সেইফালে আহক, বহক। দাদা আপোনালোকৰ ষ্টক কেইটা এনেকুৱাই ৰাখি দিব নেকি ইয়াতে? এনেকুৱাই থাকিব, নহ'লে এইফালে মানুহ আহিলে মানে অলপ তলপ চাইড কৰি দিব লাগিব। হয়, নহ'লে কেনেকে বাচিব? আপোনালোকে আহি চাই লৈ যাব পাৰিব ইয়াৰ পৰা। এটা মডেল আপোনাৰ 50 পিচ আছে, 13 to 70 পিচ মান আছে, অনলি 13 70 পিচ পাই যাব আপোনালোকে। 20-50 পিচ এনেকুৱা আছে, 50 পিচ, 20 পিচ, 30 পিচ এটা মডেলৰ পাই যাব আপোনালোকে। চাব পাৰে মানে কালেকশ্যন নৰ্থ ইষ্টৰ ভিতৰত মানে 100 টকা হ'লে মই কমত হোলচেলত দিম, এইখিনি চেলেঞ্জ দি ক'ব পাৰোঁ মই। অ'কে, এতিয়া আৰু নৰ্থ ইষ্টৰ ভিতৰত বুলি কৈছোঁ, নৰ্থ ইষ্ট হয়, মানে কমচে কম যিকোনো দোকানৰ পৰা মই 100 rupees কম হ'লেও দিম। এইখিনিয়ে কথা ক'লো আৰু মই। এতিয়া আৰু আপোনালোকে আহক আৰু ভিজিট কৰি চাওক, তাৰপিছত বেলেগ কথা। আগতে আহি চাওক, দাম দৰ চাওক কেনেকুৱা হয়। হোলচেলততো ৰেট কোৱা নহয়, কিছুমান দোকানে কৈ দিয়ে এইবিলাক আৰু কি বিজনেছৰ কি। যদি আপোনাৰ হোলচেলত কৈ দিয়ে, ৰিটেইলত কমচে কম ইয়াৰ পৰা লৈ 100 টকা লাভ কৰিব না হোলচেলবিলাকে। এতিয়া যদি হোলচেলত কৈ দিয়ে, সি কি লাভ কৰিব পাৰিব নেকি? সেইকাৰণে হোলচেলত দাম যিয়ে কয় সেই কি ক'ম, গাদা হয়। এইখিনিয়ে কওঁ আৰু এতিয়া আৰু বাহিৰত যাব নালাগে, আপোনালোকে গুৱাহাটী জালুকবাৰী আহক সুমন এণ্টাৰপ্ৰাইজত। চাই কিনে লৈ যাব পাৰিব, চেক কৰি চাব পাৰে। গোটেই মোবাইল ওলাই ৰাখিছে। দাদা মিনিমাম কেই পিচ ল'ব লাগিব? মিনিমাম হোলচেলৰ 5 পিচ আৰু ৰিটেইলৰ দাম বিলাক কৈ দিছো। হোলচেলটো মই দামটো নকওঁ, হয়, তাক কোনদিন কোৱা নাই নকওঁ মই।
আবার 13 গৈ আছো হোলসেল রিটেল রেট আপনি 25,000 টাকার পৰা 28,000 29,000 টাকার ভিতৰত পাব তথাপি 6 মাহ ওয়ারেন্টি পাব 6 মাহ ওয়ারেন্টিৰ লগত পাই যাব 25,000 পাব তথাপি আপোনাৰ অলপ কম দামত পালে 24-25 হেতু এক মাহ থাকিব হয় আৰু 25-26-27 এনেকুৱা হলে 28,000 29,000 ৰ ওপৰত নাই চাগে তথাপি 6 মাহকে ওয়ারেন্টি থাকিব আমরা 90 প্লাস ব্যাটারি হেলথ থাকিব নহলে 85 ৰ পৰা 95 প্লাস থাকিব ব্যাটারি ওকে আৰু সব অল ওভার ওকে থাকিব নন কিবা পার্টস থাকে তেতিয়াহলে 20-25 20 বা 22 ভিতৰত থাকে মোবাইল 13 বিলাকৰ কথা কৈছে যে যদি ব্যাটারি আনন হয় বা ডিসপ্লে আনন হয় তেতিয়াহলে 20-22 ভিতৰত 13 পায় আৰু যদি অল ওভার ওকে হয় আপোনাৰ 27 28 29 এনেকুৱা দামৰ ভিতৰত এভেলেবল পাই যাব ওকে আপোনালোকে ৰিটেইলত যদি মোবাইল ল'ব আহে ইয়াতে তলৰ দোকানত আহিলে হৈ যাব আপোনালোকে এমসি প্ৰডাকশন দোকানটোত আহিলে হ'ল ফাৰ্ষ্ট ফ্লোৰ হয় আৰু হোলসেলৰ কাৰণে আপোনালোকে ওপৰত আহিব লাগিব সুমন এন্টাৰপ্ৰাইজ আৰু দাদা হোলসেলত 5 পিস দোকানদাৰী এটা আহি কিনে লৈ গলে যদি মোবাইল কেটা অলপ বেয়া ওলাই যায় এটো ৰিপ্লেসমেন্ট গ্যাৰান্টি হৈ যাব ৰিপ্লেসমেন্ট হৈ যাব আপোনালোকে সবাই পাৰে আইফোন দাদা আৰু ডাঙৰ ডাঙৰ মডেল আপোনাৰ ইয়াতে কি আছে এতিয়া আইফোনৰ 13 Pro Max 14 Pro Max দেখুৱাই দিয়ক উঠক দাদা আজি একদম ধামাকা কৰি দিয়ক 14 Pro Max 13 Pro Max 12 Pro Max 11 Pro Max 13 Pro 15 14 নে আইফোনৰ বেছিভাগ কোৱালিটি মানে আপোনাৰ 7 ৰ পৰা আইফোন 7 ৰ পৰা ষ্টাৰ্টিং মডেল পাই যাব 7 ৰ পৰা আপোনাৰ 7 8 11 এক্সাৰ আছে এক্সাৰ আপডেট ভাৰ্জন আছে এটা 13,500 টকা মানে হলুৰ নিচিনা হয় এনেকুৱা যায় যে মিনি 12 মিনি 13 মিনিৰ পৰা 50 14 15 12 Pro Max 12 Pro 13 Pro Max মানে বৰ্তমান মোৰ তাতে ষ্টক 14 Pro Max লৈ আছে হয় আই যায় 15 Pro Max 15 Pro Max লৈ আহে আৰু এন্ড্ৰইডৰ কথা বাদ দিয়ক এন্ড্ৰইডটো আপোনাৰ 2500 টকাৰ এন্ড্ৰইড হলে খুব কমত হ'ব মানে অলপ মানে বেয়া কোৱালিটি থাকিব মানুহ এনে এডভান্স হৈ থাকে 2,500 টকা কিন্তু মোৰ তাতে এন্ড্ৰইড আছে 3,000 টকাৰ পৰা আছে 3,3200 টকাৰ পৰা হোলসেল ৰিটেইলত আছে তাৰমানে 3,000 টকাৰ পৰা আপোনালোকে পাই যাব ৰিটেইল প্ৰাইস এন্ড্ৰইড মোবাইল মানে সুমনদাৰ ইয়াতে আপোনালোকে কোৱালিটি ভাল পাব সেকেন্ড হ্যান্ড মোবাইল বিলাকৰ আৰু কমপ্লেইন নাহে সব গ্যাৰান্টি থাকিব ওয়ারেন্টি নতুন মোবাইল ওয়ারেন্টি হলে সার্ভিস সেন্টার ঘুরবা লাগবো হয় আর এতে ঘুরবা না লাগে আহিব কিবা প্রবলেম দেখাবো ভিডিও বনাই লই বাস সিধা কথা আপনি কিবা প্রবলেম পাইছে ভিডিও বানাবো যে এটো এটা প্রবলেম পাইছে লগলে এক্সচেঞ্জ করে লৈ যাব পাৰিব হোলসেলে হোক বা রিটেইলে হোক মানে বেমাৰ তোৰ ভিডিও লাগিব হয় কথা তাৰ মানে কিছুমান মানুহ আমাৰ ইয়াৰ পৰা 10 পিস 20 পিস দিল্লীৰ পৰা অৰ্ডাৰ কৰি আনে পারচেজ কৰি আনে মানে দাম চাই কিন্তু মোৰ তাতে মানে অনলাইনত মানে ফোনত কৰি অৰ্ডাৰ দিলে আমি ক্যাশ অন ডেলিভারি কৰি দিম মানে যোৱাৰ পিছত পইচা দিলে হ'ব এনেকুৱা সিস্টেম মোৰ তাতে আছে কিন্তু দিল্লীৰ ৰেটত সমানে পাব দিল্লী ৰেটৰ সমানে পাই যাব আমি তাৰমানে এনেকুৱা হ'ব লাইন আপোনাৰ এড্ৰেছ ফুল এড্ৰেছটো দিব লাগিব আমি যাই মাল ক্যাশ অন ডেলিভারি কুৰিয়াৰ লৈ যাব পইচা দিব মাল ল'ব সিস্টেমটো এনেকুৱা আছে আৰু আপোনাৰ কোনোবাই যদি মেসেজ কৰে হোলসেলৰ কাৰণে নাম্বার দিয়া আছে মানে প্রাইস বেশ পাই যাব রিটেইলৰ দামটো বেলেগ আৰু হোলসেলৰ তো অলপ বেলেগ থাকিব ও কাৰো তো আপোনালোকৰ হোলসেল তো ক্যাশ অন ডেলিভারি হৈ যাব ক্যাশ অন ডেলিভারি কুৰিয়াৰত হৈ যাব কুৰিয়াৰত হৈ যাব মাল অৰ্ডাৰ দিব লাগিব মাল ভিডিও কৰি দেখাই দিব মানে তাতে যদি যোৱাৰ পিছত যদি প্ৰবলেম হয় লগে লগে পিক আপ হৈ যাব ৰিটাৰ্ণ হৈ যাব ওকে আপোনালোকে চাবই পাৰে এন্ড্ৰইডৰ দাদা কালেকশন লেটেস্ট কি আহিলে প্ৰিমিয়াম আৰু আল্ট্ৰা এইবিলাক পোৱা যাব না আপোনাৰ 22 আল্ট্ৰা 23 আল্ট্ৰা বৰ্তমান 22 আল্ট্ৰা আছে হয় 23 লৈ আহে আৰু 24 তো নতুনে কম দাম 70-75 হাজাৰ আপোনাৰ 24 আল্ট্ৰাই পোৱা যায় সেইকাৰণে 23 লৈ ৰাখো আৰু এইখিনি আৰু দাদা আপোনালোকৰ ইয়াতে ইমান কেইটা মোবাইল ওলাই ৰাখিছে আজি এইবিলাক গোটেই অৰিজিনেল হয় না ডেমো পিস হয় সব অৰিজিনেল দেখুৱাই গোটেই অৰিজিনেলে হয় আপোনালোকে চাব পাৰে আইফোন এন্ড্ৰইড সব অন হৈ যাব এইবিলাক এটা ডেমো পিস নাই যি আছে একদম অৰিজিনেল ইয়াৰ পৰা দাদা ডাইৰেক্ট আহি কিনে চাই কিনে লৈ যাব পাৰিব না দোকানদাৰ এটা আৰামত চাব আহি কিনে চেক কৰিব আৰু লৈ যাব কেই পিস লাগে আপোনালোকৰ এইটো ফেচিলিটি অনলি সুমন এন্টাৰপ্ৰাইজে দি আছে এতিয়া জালুকবাৰী গুৱাহাটী বেটাৰী হেল্থ চাব পাৰে 98% বেটাৰী হেল্থ 87 আছে মানে 85 ৰ তলত নাই কিমান টাইম চাৰ্জ হৈছে এইটো আহি আছে ইয়াত আৰু ওয়াৰেন্টি পাই যাব আপোনাৰ চাব পাৰে 147 এনেকুৱা চাৰ্জ লেখা থাকিব আপোনাৰ কি হয় কন্ডিশন দেখুৱাই দিছো 98 লৈ থাকে তাৰমানে ওকে অল অৰিজিনেল কন্ডিশনতো পাই যাব আপোনালোকে কিছুমান 100 জিবিলাকৰ থাকে একচুয়ালি এইবিলাক কোম্পানীয়ে মানে ম্যানুফ্যাকচাৰ কৰি দিয়ে এইবিলাক অৰিজিনেল বেটাৰী লগাই দিয়ে ম্যানুফ্যাকচাৰ কৰি দিয়ে য'ত কোম্পানীয়ে ম্যানুফ্যাকচাৰ কৰে তাতে দিয়ে সেইকাৰণে কিছুমান অৰিজিনেল বেটাৰী থাকে 100% থাকে আৰু দাদা দেখুৱাই দিয়ক আৰু এইফালে এইবিলাক গোটেই 13 হয় নেকি
13 আছে, কেই piece 13 আছে? 13 মিনিমাম 70 পিছ মান আছে। 70 পিছ মান 13 পাই যাব আপোনালোকে কালেকশ্যন। আপোনালোকৰ যদি কম দামত 13 দোকানদাৰী বা কোনোবাই বিচাৰি আছে আহক এতিয়াই হোলচেল ৰেটত লৈ যাওক, আহক হোলচেল ৰেটত লৈ যাওক। যিকোনো এপছৰ মাজৰ পৰা কম ৰাখিম। যদি কোনোবাই কিবা এপ চলাই আছে, টি-চাৰ্ট চলাই আছে, কেচিবাৰী চলাই আছে, কিবা কিবি চলাই আছে, হয় মানে এপছ আহি মেলি দেখাব, মই তাতকৈ কম দিম 200 টকা হ'লেও। চাব পাৰে অসমত যিমান কেইটা আমাৰ ইণ্ডিয়াত এপ চলি আছে, এপছ মানে যিমান ৰানিং চলি আছে, যেনে ফ্লিপকাৰ্ট, এমাজন, তাৰপিছত আপোনাৰ ৰিচেট, কেচিফাই, ছুপাৰ চেল, এনেকুৱা যি আছে এপছত দেখো তাতকৈ 200, 300, 500 কমত দিম। ওকে, আৰু আপোনালোকে চাবই পাৰে কালাৰ এভেইলেবল পাই যাব আপোনালোকে। হোৱাইট লাগে, ব্লেক লাগে, গ্ৰীণ লাগে, ৰেড লাগে, ব্লু লাগে। আইফোন 13 কালেকশ্যন চাব পাৰে আপোনালোকে। একদম ফ্ৰেছ কোৱালিটি পাব, স্ক্ৰেচলেছ কণ্ডিশ্যন, ৱাৰেণ্টি পাব, গেৰেণ্টি পাব, 6 মাহ গেৰেণ্টি। ইয়াতে ৱাৰেণ্টি নাই, গেৰেণ্টি, ডাইৰেক্ট গেৰেণ্টি। এইটো চিষ্টেম কিন্তু যদি আপুনি লৈ যায় ৰিটেইলৰ, হয় আপুনি বাহিৰত লৈ গ'ল বা আপোনাৰ কথাৰ কথা আপোনাৰ এইটো ৰাজস্থান গুচি গ'ল, এটা মোৰ দোকানত আহিব নালাগে ৰিটাৰ্ণ দিবলৈ। ওকে, তাতে এটা টোল ফ্ৰী নাম্বাৰ দিয়া হ'ব আমাৰ বিলৰ লগত, তাতে ফোন কৰিব, তাতে তাৰ পৰা পিক আপ হ'ব, তাতে তাক দি দিব। এনেকুৱা চিষ্টেম আছে। মানে পিক আপৰ কাৰণে ৰিটাৰ্ণ ল'লে মোৰ দোকানত আহিব নালাগে, যদি বাহিৰত গুচি যায় মোবাইল লৈ য'তে যাওক ইণ্ডিয়া, মানে তাৰ পৰা পিক আপ কৰি তাতে মানে কোম্পানীয়ে দি দিব। ওকে, এইটো আপোনালোকৰ কোম্পানী দি আছে এনেকুৱা কোম্পানী দিয়ে ফেচিলিটিটো। এইফালে আছে আইফোন 11 আছে। 11 দাদা ষ্টাৰ্টিং কিমানৰ পৰা আহিব ৰিটেইল প্ৰাইচ? 15,000 আহি যায়, 15,000 টকা। আপোনাৰ 12-13,000 আহি যায়। এইটো আপোনাৰ অলপ ডিছপ্লে চেঞ্জ বা বেটাৰী চেঞ্জ, হয় হয় হয়, চব কম বেছি আছে। এইবিলাক মানুহে কিছুমান কৈ থাকে আমাৰ ষ্টাৰ্টিং 10,000 পৰা, সেইটো নহয়। তেতিয়া ভাবব লাগব 10,000ত কি আছে। নকয় মানুহে, বেছিভাগ দোকানীয়ে নকয় যে খালি কৈ দিয়ে আমাৰ 10,000 পৰা ষ্টাৰ্টিং 11, কিন্তু কি জানে সেইটো মোবাইলত মানে ডিছপ্লে চেঞ্জ, বেটাৰী চেঞ্জ। কিন্তু মোৰ যিটো আছে ডাইৰেক্ট কৈ দিম যে এইটো বেটাৰী চেঞ্জৰ কাৰণে ইমান কম বা এইটো অৰিজিনেলৰ কাৰণে ইমান। ওকে দাদা, আৰু এইফালেও এটা মডেল এভেইলেবল পিচ আছে আপোনাৰ। সব মডেল এইটো মডেলটো 20 পিচ আছে মিনিমাম। যিকোনো মডেল আহিলে 10 পিচৰ তলত নাই। 10 পিচৰ তলত এটা মডেলো আপোনালোকে নাপাব। এইটো মডেল 20 পিচ আছে। এইটো মডেলটো 20 পিচ হ'ব। ওকে, এইটো মডেলটো কমসে কম 15-20 পিচ হ'ব। 15-20 পিচ আছে এটা মডেল। 20 পিচ 10 পিচ একদম লো কোৱালিটিতে 5 পিচ থাকবে। এটা লগে লগে প্ৰাইস লিষ্ট পঠাই দিম। নাম্বাৰ চলি আছে, আপোনালোকে কল কৰক। মোবাইলৰ এমআই নম্বৰ হওক, প্ৰাইস লিষ্ট আছে আমাৰ। মানে কোনোবাই যদি হোটেল লয়, মানে দোকান নামটো লিখি মোৰ হোৱাটছএপত দি দিলে হ'ল, হয়, তাৰ প্ৰাইস লিষ্ট দি দিম। ওকে, আৰু দাদা কোনোবাই যদি নতুন দোকান দাদা ষ্টাৰ্ট কৰিম বুলি ভাবি আছে, কোনোবাই কিমান টকাৰ মিনিমাম মাল ললে হৈ যাব দোকান এটাত? এই গাঁৱত যদি দোকান কৰে 1-2 লাখ টকাতে একদম বহুত ভালকে কৰিব পাৰিব। 1-2 লাখ টকাৰ মাল ললে আপোনালোকে ভাল চব কোৱালিটি এটা মানে চলৰ অৱস্থা হৈ যাব। হয়, আর লগত যদি রিপেয়ারিং সেট বহাই লয় বাস বিন্দাস হয়ে যাব আরামসে। সব টাকা চালান লগে আর রিপেয়ারিং সেট 50,000 টাকা 20-30,000 টাকা রিপেয়ারিং সেট। ও রিপেয়ারিং সেট মাইক্রোস্কোপ আছে, মাইক্রোস্কোপও আপোনালোকে হোলসেল প্ৰাইজত পাই যাব। এইবিলাক লাখ টকাতকৈ কম দিম মই, কম সময় 1-2,000 কম দিম। লাখ টকীয়াৰ পৰাও কম দামত পাই যাব। আৰু লাখ টাকা যদি 12,000 হয় মোৰ পৰা 10,000 লৈ যাব। লাখ টাকা যদি 10,000 হয় মই 8,000 টাকা লৈ যাব। সিধা কথা তাতে যাই বাৰ্গেনিং কৰিব, মোৰ তাতে 2,000 টাকা কম দি লৈ যাব। এটা অন দ্য স্পট ক্যামেরাত কৈ দি আছো, বাৰ্গেনিং কৰক, আহিব সিধা সব দোকানীৰ মই নাম্বাৰ জানো, সুধিম কিমান সঁচা না মিছা, তাৰপৰা 2,000 টাকা কম দিম। চাব পাৰে ইয়াতে আপোনালোকে যি লওক আৰু আহি কিনে হোলসেল প্ৰাইজতে পাই যাব। এভেইলেবল কালেকশন দেখুৱালো মোবাইল। তাৰপিছত দাদা লেপটপ আছে, মেকবুক আছে। হোলসেল যায়, ৰিটেইল যায়। বেছিভাগ লেপটপ বিলাক ৰিটেইলত বেছি যায়, হোলসেলত কম যায়। আহক দাদা, আহক, ওলাই আহক। এইফালে আপোনালোকে চাব পাৰে এপেলৰ আছে, HP আছে। হয়, HP ল্যাপটপ আছে, এইবিলাক সার্ভিস সেন্টার ওয়ারেন্টি আছে। সার্ভিস সেন্টাৰৰ ওয়াৰেণ্টিৰ লগত আহিছে আপোনালোকে। সার্ভিস সেন্টার ওয়ারেন্টি ডাইরেক্ট অল ইন্ডিয়া যিকোনো সার্ভিস সেন্টাৰত SP সার্ভিস সেন্টার ৰিপ্লেস হৈ যাব কিবা প্ৰবলেম পালে। ওকে, ষ্টাৰ্টিং কিমানৰ পৰা আহিব লেপটপ ললে? আহিব আপোনাৰ 12,000 পৰা আছে। মেকবুক 12,000 টকাৰ পৰা সৰু পাব, মিনি পাই যাব। মিনি পাব, সৰু পাব, গ্লাছ আছে। এইবিলাক 12,500 পৰা পাই যাব ৰিটেইল প্ৰাইচ। হোলসেল কোৱা নাই। 12,500 টকাৰ পৰা HP লেপটপ পাই যাব। কোনোবাই যদি বিচাৰি আছে কম দামৰ ভিতৰত লেপটপ, অৰিজিনাল HP কোম্পানীৰে হয়। 12,500-13,000 এনেকুৱা আহি যায়। কোৱালিটিৰ ওপৰত যেটো ওয়ারেন্টি সেইটো কম আহিব, যেটো সার্ভিস সেন্টার ওয়ারেন্টি সেটো অলপ বেছি আহিব। হয়, আপোনালোকে চাবই পাৰে এইফালৰ পৰা চাওক, হিউজ কালেকশ্যন গুৱাহাটী জালুকবাৰীৰ ভিতৰত হোলসেল সেকেন্ড হ্যান্ড মোবাইল। নতুন মোবাইল হোলসেল নহয়, নতুন মোবাইল হোলসেল কৰিম মানে এইটো সিস্টেম ভাবিছো, কিন্তু বৰ্তমান নতুন মোবাইলৰ ৰিটেইল হৈ আছে, কিন্তু হোলসেল নতুনৰো কৰিম। তাৰমানে নতুন মোবাইলৰ হোলসেল হৈ যাব। কমেন্টত আহে যে প্ৰেক্স মোবাইল কাৰ্টনৰ যদি কমেন্ট বহুত আহি যায়
তেতিয়াহ'লে প্ৰেক্সো কাৰ্টন উঠাই দিম মানে অলপ চালান লগাই দিম মানে প্ৰেক্সো মানে বুজি পাইছে না মানে কাৰ্টনত 20 পিচ 30 পিচ আহিব মানে কপালত যি আহে সেইটোৱে ওকে মানে মেকাৰ বেলেগ লয় এইটো যদি মোৰ কমেণ্ট বেছি আহে তেতিয়াহ'লে সেইটো মানে ষ্টাৰ্ট কৰিম তাৰমানে ভাবছো আৰু হয় আৰু দাদা এই মোবাইল যিমান কেইটা আছে এইবিলাক মোবাইল আপোনালোকৰ ক'ৰ পৰা আহে দাদা এইবিলাক আপোনাৰ বাহিৰৰ পৰা আহে বাহিৰৰ আপোনাৰ বাহিৰৰ পৰা দিল্লী চেন্নাই আপোনাৰ হায়দৰাবাদ মুম্বাই কলকাতা হয় আপোনালোকে হিউজ কালেকশ্যন আনে বুলি মানে কম দামত লৈ আহিব পাৰে আৰু কোৱান্টিটিৰ ওপৰত সেইকাৰণেতো মানে কোৱান্টিটি যিমান বেছি আহিব সিমান অলপ কমত সেইকাৰণে হোলচেল কৰিব পৰা যায় সেইকাৰণে কৈছে দিল্লীত 100 টকা অলপ কমত দিম কাৰণ দিল্লীত 10 পিচ আনি আছে সিহঁতে কম ডিছকাউণ্ট দিব আমি 50 পিচ আনি আছোঁ ডিছকাউণ্ট বেছি দিব তাতকৈ মানে আমি কমত দিব পাৰিম আপোনালোকে আহক গুৱাহাটী ওচৰৰ পৰা যদি কোনোবা চাই আছে অসমৰ কোনোবা জাগাৰ পৰাই যদি আপোনালোকে চাই আছে ইমান দূৰত আৰু ভাড়া দি কিনে গৈ লাভ নাই আপোনালোকে সুমন এণ্টাৰপ্ৰাইজত আহক হয় আৰু দাদা দিৱালী আহি আছে এতিয়া দিৱালী স্পেচিয়েল আপোনাৰ এই হোলচেল মাৰ্কেটত স্পেচিয়েল কি অফাৰ চলি আছে দীপাৱলী পূজাৰ মাজত মই অফাৰ মানুহৰ নিচিনা মই গিফ্ট চিফ্ট একো নিদিওঁ একদম মানে একো নিদিওঁ এইটো দিম ৰিটেইলৰ যদি আহে ৰিটেইল কাষ্টমাৰ আহিলে মই হোলচেল দামত দি দিম বাছ অ'কে এইখিনি মোৰ অফাৰ মানুহৰ নিচিনা এইটো গিফ্ট দি মই মানুহৰ মানে মাইণ্ডটো চেঞ্জ নকৰোঁ মই চিধা মোবাইল আহিব হোলচেল ৰেটত দি আছোঁ চাব এইটো মোবাইলৰ দাম ৰিটেইলৰ দাম আছে আজি এটা অফাৰ মাৰি দিয়ক এটা দিৱালী স্পেচিয়েল ৰিটেইল প্ৰাইচ এইটো মোবাইল আছে 29,000 এক্সাম্পল হয় হোলচেলতো বেলেগ দাম আছে হোলচেলত যদি দেৱালী অফাৰৰ কেইদিন মানে মই বিল নেদেখাওঁ মুঠতে হোলচেল ৰেটত দি দিম হোলচেল ৰেটটো মানে প্ৰাইচ লিষ্ট থাকে সেই প্ৰাইচ লিষ্টৰ ৰেটত দি দিম দিৱালীৰ পিছত নিদিওঁ এইটো দিৱালীৰ কাৰণে মই হোলচেল ৰেটটো মানে ৰিটেইলটো কৰি দিম দিৱালী স্পেচিয়েল আৰু এইটোৱে হোলচেল দামত ৰিটেইল মোবাইল পাই যাব আপোনালোকে 20 তাৰিখৰ আগত আহিব লাগিব দিৱালীৰ আগত আহক পিছত নহ'ব ডেটটো চাই ল'ব ভিডিঅ' আপলোড কৰাৰ পিছতে আইফোন দেখুৱালো এণ্ড্ৰইডৰো ধুনীয়া ষ্টক পাই যাব দামী কম দামী বিভিন্ন ধৰণৰ মডেল পাই যাব OnePlus মটৰলা নাথিং ৰিটেইলৰ লগত মোৰ এটা কি ৰিটেইলৰ লগত চাৰ্জাৰ কেবল ফ্ৰী পাব এইটো আপোনাৰ 3,000 টকাৰ মোবাইল লৈ দিম 50,000 টকাৰ মোবাইল লৈ দিম এইটো কমন মোৰ সুমন এণ্টাৰপ্ৰাইজ আহিলে চাৰ্জাৰ কেবল ফ্ৰী ৰিটেইলৰ যে দুটা এটা লয় কিন্তু হোলচেলতো এইবিলাক নাই অ'কে আৰু দাদা আপোনালোকৰ এড্ৰেছটো আৰু দোকানৰ টাইমিংটো কৈ দিয়ক আপোনাৰ ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 9 বজালৈ এড্ৰেছটো কৈ দিয়ক দাদা এড্ৰেছ জালুকবাৰী ফ্লাইঅভাৰ এই লজ যে এইফালে দেখা দিছোঁ এটি ওপৰৰ পৰা ফাৰ্ষ্ট ফ্ল'ৰত দেখা আছোঁ এই লজ চানফুলাৰ লজ আছে গেষ্ট হাউচ তলত এই ওপৰতে ফ্লাইঅভাৰ আছে জালুকবাৰী ফ্লাইঅভাৰ আপোনালোকে আগত আছে জালুকবাৰী মেইন চাৰিআলি তাৰ পৰা চিধা আহি যাব আৰু গেষ্ট হাউচ আছে ছানফ্লাৱাৰ তাৰ ওপৰৰ বিল্ডিঙতে পাই যাব আপোনালোকে আৰু চৰাইঘাট ব্ৰিজ পাৰ কৰি আপোনালোকে তলৰ ফালে যোৱা আৰু ৰোডটো জালুকবাৰী দি ওলোৱা ৰোডৰ ঠিক ওচৰতে হয় জালুকবাৰীত আহি আপোনালোকে কল এটা কৰিব আৰু লৈ যাব এভেইলেবল কালেকশ্যন চাওক আপোনালোকে কালেকশ্যন চাওক আৰু দাদা কি ক'ব আজি ভিডিঅ'ত বহুত দেখুৱালো আৰু মোবাইল হোলচেলৰ কাৰণে আজি বনালো ভিডিঅ'টো ভালকে ইমান দেখাব গ'লেতো বহুত টাইমে লাগিব এতিয়া কালেকশ্যন এভেইলেবল আৰু হয় গোটেই দিনত দামটো কোৱা শেষ নহবই ইমান মোবাইল 13 কালেকশ্যন 70 মিনিট বেছি লাগিব 70 পিচ 13 আছে 1 ঘণ্টা 13ত কতে লাগিব দাদা মিনিমাম কালেকশ্যন এতিয়া হোলচেল মাৰ্কেটত আপোনাৰ কিমান আছে কিমান পিচ আছে মোবাইল দেখাব গ'লে বহুত টাইম লাগি যাব কিমান কাউণ্ট কৰি থাকিম আপোনালোকে চাই কিনে গম পাই গৈ আছে আৰু এভেইলেবল কালেকশ্যন এভেইলেবল মডেল এইফালেও চাব পাৰে ভিভ' ধুনীয়া কণ্ডিশ্যনত কাপ ডিছপ্লে মোবাইলো পাই যাব নাথিং আছে গুগল পিক্সেল 6 মাহৰ গ্যাৰান্টি ৱাৰেণ্টি নহয় 6 মাহ গ্যাৰান্টি এইটো কাপ ডিছপ্লে এইটো দাদা ৰিটেইলত ল'লেও 6 মাহ গ্যাৰান্টি থাকিব নেকি থাকিব ৰিটেইল হোলচেল 6 মাহ আছে 1 মাহ 1 মাহ সব ভাগ পাই আছে হয় বিনা ৱাৰেণ্টি এটা নাই বিনা ৱাৰেণ্টি মোবাইল এটাও ইয়াতে নাপাব আৰু অল অৰিজিনেল পাব বিলৰ লগত GST বিলৰ লগত পাই যাব আপোনালোকে ৱাৰেণ্টি তো মিনিমাম 6 মাহ থাকে 90% 6 মাহ থাকে আৰু গ্যাৰান্টিটো বস্তু বেলেগ মানে এক্সেস আৰু ৱাৰেণ্টি দলে সার্ভিস কৰি দিয়া ওকে দাদা থ্যাংক ইউ ওয়েলকাম